মোৰ লগৰজনে মানে আজি ব্লাড দিছে হা, এতিয়া তাৰ মুখেৰে শুনকচোন ব্লাড দিয়া এক্সপিৰিয়েঞ্চ কেনেকুৱা আৰু ব্লাড দিয়াটো ভাল নে বেয়া, মানে তেওঁৰ মতো শুনিম আৰু এতিয়া বৰ্তমান। তই দিলা, তোমাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা কচোন? এক্সপিৰিয়েঞ্চ আৰু কি, মইতো আগতেও দিছোঁ, আগতেও মই 15বাৰ দিলোঁ, হয়তো 16বাৰ হ'ল, মানে 6 মাহৰ মূৰে মূৰে ব্লাডটো দিয়ে থাকোঁ। আৰু তেনেকৈ এইবাৰ মোৰ অলপমান কি হৈছে অসুবিধা, বেলেগ একো অসুবিধা নহয়, মানে হাতখন কেনেকুৱা হৈছে দেখাই দিয়াচোন। এইটো ফুলি গৈছে, মানে এইটো ফুলি গৈছে, কিন্তু এইবাৰ হৈছে ফাৰ্ষ্ট টাইম। চাগে মোৰ কিবা তাতে লগাওঁতে প্ৰব্লেম কৰিলে ব্লাডটো মানে কম গৈছিলে, বেলেগ একো নাই, বিন্দাছ নৰ্মেল। মানে ব্লাড দিয়াটো ভাল নে বেয়া তোমাৰ মতামত? তেতিয়া কাৰণ মই আপোনাৰ ব্লাড দিলে কি হয়, যদি 6 মাহৰ মূৰত বা 1 বছৰ মূৰত যদি এবাৰ হ'লে ব্লাড দিয়ে, তেতিয়া হাই প্ৰেছাৰৰ পৰা বাচি থাকিব পাৰে, লগতে কিছুমান বেমাৰৰ পৰা বাচে, কাৰণ ব্লাডটো আমাৰ মৰি যায়, এইটো চেলবিলাক মানে ৰিচাইকেল হৈ থাকে, ব্লাডবিলাক 6 মাহ মূৰে ৰিচাইকেল হৈ থাকে। তুমি মানে ব্লাডটো দিলে তোমাৰ কাৰণে বেছি ভাল, কিন্তু ইমানো দিব দিয়া নাই। 6 মাহ মূৰত এবাৰ, বছৰৰ মূৰত দিব পাৰে বা 6 মাহৰ মূৰত দিব পাৰে। 1 বছৰৰ মূৰত দিলে বেছি ভাল। 6 মাহৰ মূৰতো পাৰি, যদি তুমি সুস্থ সবল থাকা, এতিয়া 1 বছৰ মূৰত দিয়াটো মই বেছি বেটাৰ বুলি ভাবোঁ। আৰু তোমাৰ ব্লাডে এতিয়া এটা জীৱন ৰক্ষা কৰিব, তাৰ কাৰণে এতিয়া ধন্যবাদ দিব লাগিব আৰু। নাই, জীৱন ৰক্ষাটো কৰিব লাগিব, কাৰণ মানুহে যদি সহায় বিচাৰে সহায় কৰিব লাগে। মইতো বেছিভাগ একদম আজি সঁচা কথা কওঁ, মই মানে বহুত মানুহক সহায় কৰিছোঁ, মই কাৰোবাৰ নাম বিচৰা নাই আৰু নালাগে, ইনভেষ্ট কৰি যাওঁ মানে। ধন্যবাদ। কোনেও মানে হেৰি নাপায় আৰু অসুবিধা। ধন্যবাদ, তোমাৰ লগত কথা পাতি ভাল লাগিলে। ঠিক আছে, ধন্যবাদ।